কালি এই সন্দৰ্ভত যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে কংগ্ৰেছ দল সিৰিয়াছ দল নহয় আজিৰ দিনটোত এই কথাটো মই পুনৰ পুনৰাবৃত্তি কৰিছো মুখ্যমন্ত্ৰীৰ যেটো ওঠৰ ভাষা তেওঁলোকে মইতো এটা প্ৰশ্ন মই কংগ্ৰেছ দলৰ লোকসভাৰ উপদলপতি গৌৰৱ গগৈ খুদিব বিচাৰিছো আজি 4-5 মাহ আগত যেতিয়া বিহালীৰ নিৰ্বাচন হল উপনিৰ্বাচন গৌৰৱ গগৈ ডাঙৰীয়াই সুবুৰিয়ে ঘূৰিলে বিহালীত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীক জিকোৱাৰ বাবে তেখেতে সৰ্বোচ্চ তেখেতে মানে কষ্ট কৰিলে সৰ্বোচ্চ পৰিকল্পনা কৰিলে কিন্তু আশ্চৰ্যজনকভাৱে এই পঞ্চায়ত নিৰ্বাচনত এদিনো আমি গৌৰৱ গগৈক আমি বিহালী সমষ্টিত দেখিবলৈ নাপালো বিহালী সমষ্টিৰ সংখ্যা আপোনালোকে শুনিলে আৰু মানে আপোনালোকে আনন্দ পাব ৰাইজে আনন্দ পাব বিহালী সমষ্টিৰ 4খন জিলা পৰিষদৰ ভিতৰত এখনত আমি বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছো আৰু এনেকুৱা আশা কৰিছো হয়তো কোনোবা ক'ৰবাত ইন্ডিপেন্ডেন্ট আছে অহা 17 তাৰিখৰ ভিতৰত আৰু এই আসনৰ সংখ্যা আমাৰ বাঢ়িব জিলা পৰিষদত তাৰ লগে লগে এপি মেম্বাৰ 21 জনৰ ভিতৰত আমি 15 জন এপি মেম্বাৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছো বিহালী সমষ্টিত 21খন পঞ্চায়তৰ 21 জন আঞ্চলিক পঞ্চায়তৰ সদস্য তাৰে ভিতৰত 15 গৰাকী আমি বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছো কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা কৰা 210খন মানে 21খন পঞ্চায়তৰ 210খন মানে আমাৰ ওয়াৰ্ড মেম্বাৰ আছিল 210খনৰ 125খন আসনত বিজেপি বা মিত্ৰ দলৰ সমৰ্থিত বুলি ক'ব নোৱাৰো কিন্তু আমাৰ লগত সম্পৰ্ক থকা তেনেকুৱা ব্যক্তি বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত অৰ্থাৎ কংগ্ৰেছ তাত অৱস্থিতি তেওঁলোকৰ আজি নাই বুলি ক'লেও ভুল কৰা নহব অৰ্থাৎ ৰাহুল গান্ধী ডাঙৰীয়াই বিহালী সমষ্টিৰ কথাটো বাদ দিয়ক তেওঁ বাৰু মানে টুৰিষ্ট হিচাপে তেওঁ আহে আৰু যায় বাৰু বিভিন্ন সময়ত কিন্তু বিহালী সমষ্টিৰ প্ৰতি তেওঁ দায়িত্ববোধ থাকিব লাগিছিল বিহালী সমষ্টিৰ তেওঁ এবাৰো নহাৰ কাৰণটো ৰাইজকটো বাদেই দিলো আমি বিহালী সমষ্টিৰ ৰাইজ বাদ দিলো বিহালী সমষ্টিত কংগ্ৰেছী কৰ্মীখিনিৰ কথা এটলিষ্ট চিন্তা কৰিব লাগিছিল মানে গৌৰৱ গগৈ ডাঙৰীয়াই কংগ্ৰেছী কৰ্মীখিনিৰ কথাও গৌৰৱ গগৈ ডাঙৰীয়াই চিন্তা নকৰিলে গতিকে এইটো প্ৰশ্ন মই বিহালীবাসী ৰাইজৰ মাজলৈ এৰি দিছো অসমবাসী ৰাইজৰ মাজলৈ এৰি দিছো আৰু বাকি পইচা পাতি যেটো লেনদেন ইমান বিতৰ্ক মানে কেণ্ডিডেট বিলাকে কৈছে ইমান 20 লাখ 50 লাখ এতিয়া এইবিলাক কথাটো আপোনালোকৰ মাধ্যমত আমি গম পাইছো আপোনালোকৰ মাধ্যমতে আমি শুনিছো আৰু যেতিয়া জুই জ্বলে তেতিয়া ধোঁৱা ওলায় গতিকে নিশ্চিতভাৱে কৰবাত জুই কোনোবাই জ্বলাইছে ধনৰ লেনদেন কংগ্ৰেছৰ কাৰণে এইটো একেবাৰে সাধাৰণ কথা এটা টিকেটৰ বিনিময়ত মানে ধন লোৱাটো কংগ্ৰেছৰ এইটো এটা পৰম্পৰা যেনেকৈ লালু যাদৱে জব ফৰ লেণ্ড কৰিছিল মানে মাটি লৈছে আৰু চাকৰি দিছে লালু যাদৱে এই কংগ্ৰেছৰ কাৰণে মানি আৰু টিকেট এটা মুদ্ৰাৰ ইপিঠি ধন আৰু টিকট এটা মুদ্ৰাৰ ইপিঠি গতিকে ধন নোলোৱাকৈ কংগ্ৰেছ দলে কেতিয়াও কাকো বোধহয় টিকট দিয়া নাই এতিয়ালৈকে কৰবাত দুই এটা যদি পাইছে তেওঁলোক বহুত সৌভাগ্যশালী যে পঞ্চায়ত নিৰ্বাচনত আমি অসম গণ পৰিষদ দলৰ লগত আমি পোনপটীয়াকৈ আমাৰ নিৰ্বাচনী মিত্ৰতা হৈছে আৰু আমাৰ লগতে থকা গণশক্তি আৰু ৰাভা হাছং যৌথ মঞ্চ তেওঁলোকো আমাৰ লগত মিত্ৰতা পাশত আবদ্ধ হৈছে সৰ্বমুঠ 397খন জিলা পৰিষদৰ 327খন জিলা পৰিষদত ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰাৰ্থিত্ব 6খন আমাৰ গণশক্তিৰ আৰু 5খন ৰাভা হাছং যৌথ মঞ্চৰ এই 11খন যদি আমি আমাৰ লগত যোগ কৰি দিও কিয় যোগ কৰি দিছো এই তেওঁলোকে আমাৰ প্ৰতীক বিজেপিৰ প্ৰতীক পদুম ফুলৰ চিহ্নত তেওঁলোকে প্ৰতিদ্বন্দ্বিতাত নামিছে গতিকে 397খনৰ ভিতৰত 327খনত ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে এখন আসনত আমাৰ প্ৰাৰ্থীৰ মানে নমিনেশ্যন মনোনয়ন বাতিল হৈছে কাৰণ তেওঁৰ বয়সটো কম আছিল সেই কাৰণে হাজোৰ 2 নং পঞ্চতীৰ্থ জিলা পৰিষদ আসনখনত আমি আমাৰ প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিছিলো যদিও তেওঁৰ নমিনেশ্যন কেনসেল হল
সেইকাৰণে 327 প্লাছ অসম গণ পৰিষদক আমি 69খন আসন 69 সৰ্বমুঠ 396খন হয় 327 আৰু 69 মিলিলে 396খন হয় এখনত আমি প্ৰতিনিধিত্ব কৰিব নোৱাৰিলো এইটো কাৰণে গতিকে 69খন অসম গণ পৰিষদ দলে নিৰ্বাচন খেলিছে আৰু 327খনত বিজেপি আৰু আমি একেলগে নিৰ্বাচন খেলিছো এনডিএ হিচাপে এতিয়ালৈকে আমি যোৱা নিশালৈকে যিটো হিচাপ আহিছিল 14খন আসনত ভাৰতীয় জনতা পাৰ্টিয়ে বিনা প্ৰতিদ্বন্দিতাৰে জিলা পৰিষদত নিৰ্বাচিত হৈছে এখন আসনত অসম গণ পৰিষদ দল নিৰ্বাচিত হৈছে অৰ্থাৎ 15খন আসনত যোৱা নিশালৈকে আমি নিৰ্বাচিত হৈছো জিলা পৰিষদত আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য 2197 তাৰে ভিতৰত বিজেপিয়ে খেলিছে 1650 বাকিখিনি খেলিছে অগপ আৰু আমাৰ মিত্ৰ দলসকলে গতিকে আমি 1685ৰ ভিতৰত 166খন আসন 166 আমি বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছো আৰু দুখন ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ দুখন আসন যদি যোগ কৰোঁ 168 আমাৰ সৰ্বমুঠ এপি মেম্বাৰ আনকনটেষ্টেড যি আমি উইন কৰিলো তাৰ লগতে 17খন আসন অসম গণ পৰিষদ দলে এপি মেম্বাৰ তেওঁলোকে নিৰ্বাচিত হৈছে 168 আৰু 17খন যদি আমি যোগ কৰোঁ 192খন আসনত আমি এতিয়ালৈকে এপি মেম্বাৰত আমি জয়লাভ কৰিছো আৰু হাজাৰ হাজাৰ আমাৰ জিপি মেম্বাৰ আমাৰ সমৰ্থিত বুলি ক'ব নোৱাৰো কিজন প্ৰতীক নাই কিন্তু বিনা প্ৰতিদ্বন্দিতাৰে আমাৰ দলৰ আমাৰ আদৰ্শ বা আমাৰ পৰিয়ালৰ লগত সংপৃক্ত হৈ থকা এনেকুৱা হাজাৰ হাজাৰ সদস্য গাঁও সভাৰ সদস্য হিচাপে গ্ৰাম পঞ্চায়তৰ সদস্য হিচাপে বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে কংগ্ৰেছে কৰিছিল আৰু যাৰ পৰিণতিত বাবা চাহেব 1952 চনৰ প্ৰথম নিৰ্বাচনতেই পৰাজয় বৰণ কৰিব লগা হৈছে আজি কংগ্ৰেছ দলে বাবা চাহেবৰ নামত সংবিধানখন দেখুৱাই যি ধৰণে এটা নেৰেটিভ সৃষ্টি কৰিব বিচাৰিছে বাবা চাহেবক যদি জীৱনকালত কোনোবাই ঘোৰ অপমান কৰিছে নিন্দা কৰিছে সেই দল হৈছে কংগ্ৰেছ আৰু কমিউনিষ্ট গতিকে আজিৰ দিনটোত মই কংগ্ৰেছ আৰু কমিউনিষ্টক আইনাখন দেখুৱাব বিচাৰিছো যে বাবা চাহেবক কৰা অন্যায় অবিচাৰ আৰু বাবা চাহেবৰ প্ৰতি কৰা অসন্মান আৰু ভাৰতীয় জনতা পাৰ্টিয়ে তাৰ বিপৰীতে বাবা চাহেবক সন্মান বাবা চাহেবৰ যি সংবিধান আমাৰ দেশৰ সেই সংবিধানখনক আখৰে আখৰে পালন কৰাৰ বাবে আখৰে আখৰে ৰূপায়ণ কৰাৰ বাবে আমাৰ যি সংকল্প সেই সংকল্পক আমি চৰিতাৰ্থ কৰিছো আপোনালোকে এই কথাটো নিশ্চয় অৱগত যে বাবা চাহেবক এবাৰ নহয় দুবাৰকৈ নিৰ্বাচনত পৰাজিত কৰাৰ কংগ্ৰেছে মহাপাপ কৰিছিল যিখন সংবিধানক লৈ কংগ্ৰেছ দলে আজি তেওঁলোকে সংবিধান সুৰক্ষাৰ কথা সংবিধান ৰক্ষাৰ কথা কয় আসলতে সংবিধানখনক ভৰিৰে মোহাৰাৰ কাম যদিও ভাৰতবৰ্ষৰ কোনো ৰাজনৈতিক দলে কৰিছে সেই প্ৰথম দলটো হৈছে কংগ্ৰেছ দল গতিকে আজি আমি তেখেতৰ যি কৰ্মৰাজি দৰ্শন জনগণৰ মাজলৈ লৈ যোৱাৰ বাবে আজি আপোনালোকে নিশ্চয় আমাৰ ইয়াত এখন তেখেতৰ সন্মান প্ৰদৰ্শনী আমি ইয়াত প্ৰস্তুত কৰিছো এইটো ভাৰতীয় জনতা পাৰ্টিৰ ফেক্টছ এণ্ড ফিগাৰ্ছ নহয় এইটো সমগ্ৰ দেশত যিবিলাক লিপিবদ্ধ আছে আমাৰ ইতিহাস বাবা চাহেবে দৰিদ্ৰজনৰ প্ৰতি দুৰ্বলজনৰ প্ৰতি শোষিত জনৰ প্ৰতি বঞ্চিত জনৰ প্ৰতি কি চিন্তা কৰিছিল আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বা অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই কি কৰিছে শোষিত বঞ্চিত পিছপৰা শ্ৰেণীৰ উন্নয়নৰ কাৰণে সমগ্ৰ এটা কম্পাৰেটিভ এটা এনালাইচিছ আমি আজি আমাৰ যিখন এক্সিবিশ্যন প্ৰদৰ্শনী তাৰ জৰিয়তে আমি ভাৰতবৰ্ষৰ ৰাইজলৈ অসমৰ ৰাইজলৈ আজি আমি সেই বাৰ্তাটো প্ৰেৰণ কৰিব বিচাৰিছো গতিকে এই মুহূৰ্তত আজি এই মহান মনীষীগৰাকীক আমাৰ দলে মাননীয় আমাৰ অসমৰ কেবিনেট মন্ত্ৰী জ্যেষ্ঠ নেতা আমাৰ দলৰ শ্ৰদ্ধেয় চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াৰ গৰিমাময় উপস্থিতিত আমি ইয়াত তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশ ল'লোঁ আৰু লগতে আমাৰ কাৰ্যকৰ্তাসকলক বাবা চাহেবৰ জীৱনাদৰ্শে কেনেদৰে উদ্বুদ্ধ কৰিব পাৰোঁ সেই গোটেই কথাখিনিক লৈ এখন আমি স্মৰণ সভাও আমি আয়োজন কৰিলোঁ গতিকে মই ভাবোঁ যে বাবা চাহেবক কৰা অপমানন বিৰুদ্ধে ভাৰতবৰ্ষৰ জনতাই কংগ্ৰেছ দলক হাওপাত ইতিমধ্যেই দিছে বাওঁপন্থী দল আজি ভাৰতবৰ্ষৰ ৰাজনীতিৰ পৰা মানচিত্ৰৰ পৰা লাহে লাহে নাইকিয়া হৈ গ'ল
গতিকে 52 চনতেই যদি বাবা চাহেবক অপমান কৰিব পাৰে, 52 চনতেই যদি বাবা চাহেবক নিৰ্বাচনত হৰুৱাৰ কুটিল ৰাজনীতি, কুটিল ষড়যন্ত্ৰত তেওঁলোক লিপ্ত হ'ল। গতিকে এই ধৰণৰ তেওঁলোকৰ শ্লোগান, সংবিধান ৰক্ষাৰ যিটো শ্লোগান, এইটো শোভা নাপায় কংগ্ৰেছৰ মুখত। এয়া কংগ্ৰেছৰ কেৱল মাত্ৰ ঘৰিয়ালৰ চকুপানী, ক্ৰকোডাইল ষ্টিয়াৰ বুলি যাক কোৱা হয়। গতিকে ঘৰিয়ালৰ চকুপানী টুকি আছে আৰু ভাৰতবৰ্ষৰ পিছপৰা আমাৰ যিসকল দলিত যিসকল লোক আছে সেইসকলক তেওঁলোকে বিভ্ৰান্ত কৰাৰ বাহিৰে তেওঁলোকৰ অন্য কোনো ইয়াত তেওঁলোকৰ উত্তৰণৰ চিন্তা কংগ্ৰেছ দলৰ মাজত তেতিয়াও নাছিল, আজিও নাই। গতিকে কংগ্ৰেছ দলটো সদায় দলিত বিৰোধী, কংগ্ৰেছ দলটো সদায় পিছপৰা শোষিত নিষ্পেষিত জনগণ বিৰোধী, আৰু কংগ্ৰেছ দলটোৰ নীতি সদায় দেশৰ বিৰুদ্ধে। দেশৰ যিবিলাক সৰু বৰ জনগোষ্ঠী আছে, এই সৰু বৰ যেনেকৈ আপোনালোকে সকলোৱে গম পায় যে অসম বুলি ক'লে, নাগালেণ্ড বুলি ক'লে তেওঁলোকে সৰু ৰাজ্য বুলি ভাবে, ৰাভা হাছঙৰ নিৰ্বাচনক তেওঁলোকে সৰু নিৰ্বাচন বুলি ভাবে। অৰ্থাৎ আমাৰ যিবিলাক জনজাতি জনগোষ্ঠী আছে, এই জনজাতি জনগোষ্ঠীবিলাকৰ প্ৰতি তেওঁলোকৰ কোনো সংবেদনা নাই, তেওঁলোকৰ কোনো দায়িত্ববোধ নাই। যিটো বাবা চাহেবে এই কথাটো বাৰে বাৰে কৈছিল যে সৰু সৰু জনগোষ্ঠীবিলাকৰ উত্তৰণৰ কাৰণে, তেওঁলোকক ন্যায় দিয়াৰ কাৰণে আমাৰ সংবিধানৰ প্ৰতিটো দফাত বিভিন্ন ধৰণে তাত মানে বিষয় বা নীতি বা নিয়ম সম্বলিত কৰি গৈছে, কিন্তু কংগ্ৰেছে সকলো ভৰিৰে মোৱাৰিছে। গতিকে আজিৰ দিনটোত মই আৰু বিশেষ কথা নকওঁ, মাননীয় বাতৰি ডাঙৰীয়াই আজি আপোনালোকক দুআষাৰ কথা ক'ব। গতিকে মই ভাবোঁ যে আমাৰ আজিৰ যোনটো কাৰ্যসূচী এইটো কেৱল মানে ফটো ছেশ্যনৰ কাৰ্যসূচী নহয়। কংগ্ৰেছ দলে ফটো ছেশ্যন কৰে মাজে মাজে, তেওঁলোকৰ নেতাবিলাকক স্মৰণ কৰে। তেওঁলোকে যোৱা গান্ধীনগৰত যিটো অধিৱেশন কৰিলে আমি চাইছোঁ, তেওঁলোকে চৰ্দাৰ পেটেলৰ প্ৰতি সন্মান জনাবৰ কাৰণে চেষ্টা কৰিছে, কিন্তু চৰ্দাৰ পেটেলৰ নীতি আৰু আদৰ্শক যদি জলাঞ্জলি দিছে প্ৰথম দলটো হ'ল কংগ্ৰেছ দল। চৰ্দাৰ পেটেলৰ যিটো একাত্ম অখণ্ডতাৰ ভাৰতবৰ্ষৰ যিটো আমাৰ সংকল্পনা আছিল, সেই সংকল্পনাক যদি ভৰিৰে মোৱাৰিছে সেই সময়ৰ তদানীন্তন কংগ্ৰেছ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু, শ্বেখ আব্দুল্লাৰ লগত লগ লাগি কাশ্মীৰ